ঘৰৰ গৃহিণীসকলৰ কিমান কাম থাকে সকলোৱে জানেই, গতিকে মই ভাবিলোঁ আজি মোৰো কাম অলপ আপোনালোকক সকলোকে দেখাওঁ। ইফালে চাহ খোৱা বাচনকেইটা ধুবলৈকে আছে। মায়ে ক'লে শাক-পাচলিকেইটা কাটি লোৱা, গতিকে মই শাক-পাচলিকেইটা কাটি ল'বলৈ ল'লোঁ। প্ৰথমতে মই আনাৰসটো কাটি ল'বলৈ ল'লোঁ। আনাৰস খাওঁ বুলি ক'লে সেইকাৰণে মই কাটি ল'বলৈ ল'লোঁ। গৰমত কোনে আনাৰস খাই ভাল পায় বাৰু জনাবচোন দেই, মই কিন্তু ভাল পাওঁ খাই। সকলোকে দি এতিয়া ময়ো খাবলৈ লৈছোঁ। মিঠা আছে দেই, ধুনীয়া লাগিছে খাই, একদম টেষ্টি। তাৰপিছত মই কলডিলটো মাক কাটি দিলোঁ। দুপৰীয়া সাজৰ বাবে ৰেডি কৰিছোঁ। তাৰপিছত মায়ে ক'লে বুট মগুকেইটা গজালি ওলাই গৈছে, তোমালোকে খোৱাচোন। মই বুট মগুকেইটা কি কৰিলোঁ জানেনে? ইয়াতে দিছোঁ কেঁচা জলকীয়া, ভোট জলকীয়া আৰু মিঠাতেল, চানা আৰু মুড়ি। লগতে দিছোঁ ক'লা নিমখ আৰু চাট মছলা অকণমান। যদি আপোনালোকৰ এনেই খাব মন নাযায় মোৰ নিচিনাকৈ ধুনীয়াকৈ বনাই ল'ব, খাই কিন্তু টেষ্টি লাগিছে। দালিত বোলে কঁঠাল গুটি দিয়ে, সেইবাবে মই কঁঠাল গুটি কেইটামান গুচাই দিলোঁ। কঁঠাল গুটিকেইটা গুচোৱাৰ পিছত ভাবিলোঁ যে ঘৰৰে মধুআম গছ এজোপা আছে, তাত ইমান ধুনীয়াকৈ মধুআম লাগি আছে, ব'লাচোন বোলো পাৰোঁগৈ। দুইটা গ'লোঁ আৰু ধুনীয়াকৈ পাৰি আনিছোঁ। এয়া চাওকচোন ইমান ধুনীয়া একদম। মই আনি একি খোৱাতহে লাগিছোঁ আৰু দেই, একদম ৰ'ব নোৱাৰিলোঁ আৰু লোভ লাগি গ'ল। একদম ধুই লৈছোঁ, তাৰপিছত এতিয়া একদম পূৰা মাৰি দিছোঁ আৰু ধুনীয়া লাগিছে খাই দেই। আজি কি কি কৰিলোঁ সকলোখিনি দেখালোঁ। ভাল লাগিলে লাইক এটা মাৰি দিব আৰু কমেণ্ট কৰিব। আজিলৈ বাই বাই দেই।